নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ 2024 লোকসভা নিৰ্বাচন ইতিমধ্যে শেষ হৈছে 4 জুনত আহিব ইয়াৰ ৰিজাল্ট আৰু দিল্লীত কোনে সিংহাসনত বহিব এয়াও জলজল পটপট হ'ব 2024 এই 4 জুন তাৰিখ লোকসভা নিৰ্বাচনৰ এই ৰিজাল্টৰ পূৰ্বে অসমৰ এজন ব্যক্তিয়ে অসমৰ বিজেপি চৰকাৰক যিদৰে কৰকটনা দিছে যিদৰে গালি পাৰিছে শুনিলে আপোনালোকে আচৰিত হ'ব প্ৰতিবেদন আছে আপোনালোকক নিশ্চয় শুনাম অসমৰ বিজেপি চৰকাৰক এজন যুৱকে যিদৰে বিজেপি চৰকাৰখনক তলুপৰ কৰি দিছে এইজন ব্যক্তিয়ে কিয় এইদৰে গালি পাৰিব লগা হ'ল আপোনালোকক এই ভিডিঅটো শেষলৈকে চালে আপোনালোকে গম পাব কিয় এইদৰে ভিডিঅটো শেষলৈকে চাব বুলি আশা কৰি নতুনকৈ আহিলে লাইক এটা কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক ভিডিঅটো শেষলৈকে চাওঁ তেতিয়াহলে আপুনি গৌৰৱ কৰক আপোনাৰ মানুহজনে যদি মদ খায় তেতিয়াহলে আপুনি গৌৰৱ কৰক আপুনি যদি মদ খায় তেতিয়াহলে বাকি সকলে গৌৰৱ কৰক আৰু যদি আপোনাৰ পৰিয়ালত কোনোবাই মদ খায় তেতিয়াহলে আপুনি গৌৰৱ কৰক আপুনি বহুত টকা পইচা থকা মানুহ আপুনি চৰকাৰখন চলোৱা মানুহ গতিকে আপুনি গৌৰৱেৰে বুকু ফিন্দাই ঘূৰাটো অত্যন্ত প্ৰয়োজনীয় আপুনি গালি দিয়ে কোনো লাভ নাই আপোনাৰ সন্তানক গালি দিয়াৰ আগত এবাৰ আপুনি নিজে প্ৰশ্ন কৰক আপুনি কাক গালি দিছে কিহৰ বাবে গালি দিছে চৰকাৰে প্ৰত্যেকটো বস্তু বিক্ৰীবৰ বাবে অনুমতি প্ৰদান কৰিছে তাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ সন্তানটোৱে গৈ কিয়া খাবলৈ বাধ্য হৈছে ইমান হয়তো বিদ্যালয় নাই ইমান হয়তো মহাবিদ্যালয় নাই ইমান হয়তো মেডিকেল কলেজ নাই ইমান হয়তো নামঘৰ নাই মন্দিৰ মছজিদ নাই যিমান ওয়াইন শ্বপ আছে দুদিনমানৰ পাছত আপোনালোকৰ ঘৰে ঘৰে যেনেকৈ আমাৰ ঘৰে ঘৰে যেনেকৈ শাক চব্জি লাগিব নেকি বাইদেউৰ কোমোৰা লাগিব নেকি বেঙেনা লাগিব নেকি আৰু দুদিনমানৰ পিছত চাব খুদিবহি আপোনালোকক আৰএছ ব্লেক লাগিব নেকি কিবা কিবি মদৰ এইবোৰ যোনবোৰ নাম আছে নাম্বাৰ 1 লাগিব নেকি এনেকুৱা কিবা কিবি খুদিবহি আৰু আপোনাক কোনটো ব্ৰেণ্ড লাগিব এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন কৰি শাক চব্জিৰ বেপাৰীৰ দৰে এই মদাহিবোৰে মদকি যোন মদৰ বেপাৰ কৰি আছে সেইসকলে খুদিবহি গতিকে আপোনাৰ সন্তানটোক আপুনি দুখ দি লাভ নাই চৰকাৰে এইবোৰ ব্যৱস্থা চৰকাৰে কৰি দিছে যিমানবোৰ বিদ্যালয় মহাবিদ্যালয় নাই সিমানবোৰ আমাৰ ওয়াইন শ্বপৰ দোকান বৰ্তমান খুলি দিয়া হৈছে গতিকে সেইসকলক আপুনি দুখ দি একো কৰিব নোৱাৰে আপোনাৰ সন্তানটোৱে কিহৰ বাবে খাইছে সেইটো কথা আপুনি এবাৰ প্ৰশ্ন কৰি চাওক কোনখন চৰকাৰে দিছে আপুনি চাব স্কুল কলেজ বন্ধ কৰি বৰ্তমান সময়ত ওয়াইন শ্বপ খুলি দিছে বৰ্তমান চৰকাৰখনৰ অৱস্থা এইটো মদ নিবিকিলে চৰকাৰ নচলে গতিকে মদৰ দোকান খুলি এইদৰে ঘৰে ঘৰে এজন মদাহী বনাবলৈ চেষ্টা কৰিছে তেখেতলোকে ইমান ভাল ষ্টুডেণ্ট উলিয়াব বিচৰা নাই ভাল সাইণ্টিষ্ট উলিয়াব বিচৰা নাই ভাল শিক্ষক উলিয়াব বিচৰা নাই সমাজখনৰ ভাল এজন প্ৰতিনিধি উলিয়াব বিচৰা নাই তেখেতলোকে এইটো কথা বিচাৰিছে যিমান ওলাওক মদাহী ওলাওক কৰ সংগ্ৰহ হওক আমাৰ চৰকাৰ চলক আৰু আমাৰ পকেট গৰম হওক আমাৰ সন্তানে বাহিৰত গৈ লাভ বিলাসী মাৰি জীৱন কটাওক বাকীবোৰ ভিকাৰীতকৈ ভিকাৰী হৈ যাওক তেনেকুৱা ব্যৱস্থা কৰিছে এখন চৰকাৰে বাকি একো কৰিব পৰা নাই মই কথাবোৰ ক'লে বেয়া পায় বহুজনৰ হয়তো গাত লাগে বহুজনে হয়তো কথাবোৰ চিন্তা কৰিব পৰা যেটো ভগৱানে শক্তিটো নিদিলে 1500-1200 টকাতে লাগি থাকোতে তেখেতলোকে লেট্ৰিন বাথৰুম ঘৰটোৰ লগত লাগি থাকোতে গম নাপালে কিন্তু ভৱিষ্যত প্ৰজন্ম কি হ'ব সেই কথাবোৰ পুংখানুপুংখভাৱে বিস্তৃতভাৱে আলোচনা বা চিন্তা চৰ্চা কৰিব পৰা বিমান বহুতখিনি চিন্তা কৰিব পৰা শক্তি নালাগে কিন্তু সামান্য চিন্তা কৰিব পৰা শক্তি থাকিব লাগে আপোনাৰ সন্তানটোৱে আহি যেতিয়া ঘৰত মাৰধৰ কৰিব বস্তু বাহনি ভাঙিব মদ অকমান খাই আহি তেতিয়া আপোনাৰ ঘৰখনৰ পৰিৱেশটো সেই চৰকাৰখনৰ মানুহগিটা এটো বিশৃংখল পৰিৱেশৰ সৃষ্টি নকৰে আপুনি এটা কথা মনত ৰাখকচোন আপুনি আপোনাক খাবলৈও দিছে ধাৰেও মাৰিছে গাদিও মাৰিছে আপোনাক চামুচেৰে দিছে বেলচা মাৰি নিছে গানটো হয়তো আপুনি শুনিছে গম পাইছেনে নাই আপোনাৰ সন্তানটোক মদ খাই আহিলে ওয়াইন শ্বপৰ পৰা মদ লিবলৈ পাৰমিশনো দিলে মদ লবলৈ পাৰমিশন দিছে মদ খাবলৈ পাৰমিশন দিছে তাৰ পিছত কি কৰিছে বাটতে অলপমান ৰখি আছে মানে আমাৰ পুলিচ মখা ৰখি আছে পাইপ ভৰাবৰ কাৰণে পাইপৰ পৰা ফাইন ললে এফালে পৰা কম বয়সত দিয়াৰ কাৰণে ফাইন ললে আপুনি মালটো খাই উৎপাত কৰিলে থানালৈ গ'ল পুলিচে ধৰিলে তাৰ পৰা ফাইন ললে বৰ্তমান চৰকাৰখন তেনেকেই চলি আছে পইচা পাতি নাই নহয় সিস্টেম বোলা একো নাই যদি ভাবিছে সিস্টেম খলাম বুলি সিস্টেম খলাবৰ কাৰণে বহুত বছৰৰ প্ৰয়োজন নাই আপোনাৰ চাগে নায়ক নামৰ সিনেমাখন মনত আছে অনিল কাপুৰে এক্টিং কৰিছিল এক্টৰ ৰোলটোত আছিল অনিল কাপুৰ ৰমেশ পুৰী আছিলে প্ৰায়ত অমেশ পুৰী আছিলে সকলোৱে পৰিচিত এজন সিনেমা এক্টৰ হয় এই অমেশ পুৰীয়ে চ্যালেঞ্জ কৰিছিল অনিল কাপুৰক যে এদিনৰ বাবে আপুনি সিএম হৈ দেখাওক অনিল কাপুৰ আছিল এজন সাংবাদিক সেই সাংবাদিকজনে এদিনৰ বাবে সিএম হৈ গোটে ষ্ট্ৰাকচাৰ সলনি কৰি পঠালে কৰিম বুলি ক'লে মানুহে বহুত কিবা কিবি কৰিব পাৰে কিন্তু আমাৰ নেতাসকলে কি কৰে কেৱল মাত্ৰ নিজৰ পকেট গৰম কৰিব লাগে কেনেকৈ কৰ কাটল সংগ্ৰহ কৰো এই উঠি অহা প্ৰজন্মটো কেনেকৈ ধ্বংস কৰো কেইটামান চাকৰি টপ দি লালসা দি আপুনি যে সিনেমাত চাই গোটেই বস্তুবোৰ বৰ্তমান প্ৰেক্টিকেল লাইফত এপ্লাই হৈ আছে মানে গম পাইছেনে এই প্ৰেক্টিকেল লাইফত এপ্লাই হৈ থকা কথাটোৱে মানে বহুত ডাঙৰ কথা হৈছে মানে প্ৰেক্টিকেল লাইফটোত যেতিয়া কথাটো এপ্লাই হৈ আছে এই কথাবোৰ আপুনি অনুধাৱন কৰক সিনেমা আহি বৰ্তমান বাস্তৱত ৰূপায়িত হ'লি সিনেমা মানে অভিনয় কিন্তু বাস্তৱত সেইখন সিনেমাই মানে প্লে হৈ আছে
গতিকে সাৱধানতা অৱলম্বন কৰক চিষ্টেম সলনি কৰিবলৈ বছৰ বছৰ তেখেতলোকক দিয়াৰ প্ৰয়োজন নাই সেই নেতা পালি নেতা যিসকল দায়িত্বত থাকে সাধাৰণ জনতাকে কৈছোঁ দেই মই মন্ত্ৰী বিধায়কৰ কাৰণে ভিডিঅ'টো বনোৱা নাই কিন্তু সাধাৰণ জনতাক মই উদ্দেশ্যে এইটো কথা কৈছোঁ এতিয়া ইলেকশ্যনো নাই ইলেকশ্যনো বোলে কাৰোবাৰ পক্ষপাতি কৰি বনাবলৈ মই এইটো কথা ক'ব বিচাৰিছোঁ যে চৰকাৰখনে আপোনালোকে খাওক না আপোনালোকে দালালি বহুত কৰিছে যি চৰকাৰে নহওক দালালি বহুত কৰে টকা পইচা বহুত খায় কিন্তু আপোনালোকে চিষ্টেমটো যেতিয়া সলনি কৰিব বিচাৰিছে বা চিষ্টেম সলনি কৰাৰ ক্ষেত্ৰত আপুনি যিহেতু লাগিছে আপুনি অকণমানটো ৰাইজৰ বাবে কিবা এটা কৰক ৰাইজৰ বাবে আপুনি যদি কাম কৰে আপুনি লোকসভা বিধানসভা যি ৰাজ্যসভা নহওক আপুনি ভোট বিচাৰি ঘৰে ঘৰে ঘূৰিব নালাগে আপুনি ভোট বিচাৰি ঘৰে ঘৰে দৰ্জাই দৰ্জাই টুকুৰিয়াব নালাগে ভিখাৰীৰ দৰে আপুনি কাম কৰকচোন অনিল কাপুৰে সেই চিনেমাখনে প্ৰমাণ কৰি থৈছে তেখেত নহওঁ বুলি কৈছে মুখ্যমন্ত্ৰী তথাপিও আপুনি হওক আপোনাৰ ওপৰত বিশ্বাস আছে আপুনি কাম কৰিব তেনেকুৱা এটা আপোনালোকে কৰিব নোৱাৰে কিয় কেৱল মাত্ৰ কৰ কাতল সংগ্ৰহ মদাহী বনাবলৈ চেষ্টা স্কুল কলেজ বন্ধ নিবনুৱাৰ ওপৰত নিবনুৱা ভিখাৰীৰ ওপৰত ভিখাৰী কৰিছে কেৱল মাত্ৰ ধৰ্মৰ নামত ৰাজনীতি কৰি দেশখন ফুপুলা কৰিছে এনেকুৱা ধৰণে কথাবোৰ নহয় গতিকে আমাৰ সাধাৰণ নাগৰিকে চিন্তা চৰ্চা কৰি কাক যোগ্যজন বিবেচিত কৰি চলাবলৈ দিলে ভাল হয় দেশৰ বাঘজৰি কাৰ হাতত অৰ্পণ কৰিলে ভাল হয় এই কথাটো চিন্তা চৰ্চা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে মই এইটো বাবেই ক'লোঁ যে আপোনাৰ সন্তানে যদি মদ খাই আপুনি গৌৰৱান্বিত হওক আপোনাৰ স্বামীয়ে যদি মদ খাই আপুনি গৌৰৱান্বিত হওক কাৰণ কি তেখেতলোকৰ টেক্সৰ পইচাৰে আমি চলিছোঁ 10জন চলিছে 1000জন চলিছে চৰকাৰ চলিছে দেশ চলিছে চৰকাৰ নেতা পালি নেতাই বৰ্তমান পইচা পাই চলি আছে গতিকে গৌৰৱান্বিত হ'ব লাগে সকলোকে ধন্যবাদ জনাইছোঁ কথাবোৰ সৰু সৰু মন কৰিব মদাহী নকৰিব শিক্ষিত কৰক ভিখাৰী নকৰিব জীয়াই থাকিব পৰা এটা পথ দিয়ক দেশখন দুৰ্বল নকৰিব সবলভাৱে সকলোৰে আগত সুস্বাৰে যাতে নত ওপৰ কৰি শিৰ ওপৰ কৰি আমি থাকিব পাৰোঁ শিৰ নত কৰি থাকিব লগা নহয় তাৰ বাবে আপোনালোকে কাম কৰক মদাহী কৰিবলৈ ভিখাৰী কৰিবলৈ অশিক্ষিত কৰিবলৈ উঠি পৰি নালাগিব ধন্যবাদ তেতিয়াহ'লে আপুনি গৌৰৱ কৰক আপোনাৰ মানুহজনে যদি মদ খায় তেতিয়াহ'লে আপুনি গৌৰৱ কৰক আপুনি যদি মদ খায় তেতিয়াহ'লে বাকীসকলে গৌৰৱ কৰক আৰু যদি আপোনাৰ পৰিয়ালত কোনোবাই মদ খায় তেতিয়াহ'লে আপুনি গৌৰৱ কৰক আপুনি বহুত টকা পইচা থকা মানুহ আপুনি চৰকাৰখন চলোৱা মানুহ গতিকে আপুনি গৌৰৱেৰে বুকু ফিন্দাই ঘূৰাটো অত্যন্ত প্ৰয়োজনীয় আপুনি গালি দিয়ে একো লাভ নাই আপোনাৰ সন্তানক গালি দিয়াৰ আগত এবাৰ আপুনি নিজে প্ৰশ্ন কৰক আপুনি কাক গালি দিছে কিহৰ বাবে গালি দিছে চৰকাৰে প্ৰত্যেকটো বস্তু বিক্ৰীবৰ বাবে অনুমতি প্ৰদান কৰিছে তাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ সন্তানটোৱে গৈ সেয়া খাবলৈ বাধ্য হৈছে ইমান হয়তো বিদ্যালয় নাই ইমান হয়তো মহাবিদ্যালয় নাই ইমান হয়তো মেডিকেল কলেজ নাই ইমান হয়তো নামঘৰ নাই মন্দিৰ মছজিদ নাই যিমান ৱাইন শ্বপ আছে দুদিনমানৰ পাছত আপোনালোকৰ ঘৰে ঘৰে যেনেকৈ আমাৰ ঘৰে ঘৰে যেনেকৈ শাক চব্জি লাগিব নেকি বাইদেউৰ কোমোৰা লাগিব নেকি বেঙেনা লাগিব নেকি আৰু দুদিনমানৰ পিছত চাব সুধিবহি আপোনালোকক RS ব্লেক লাগিব নেকি কিবা কিবি মদৰ এইবোৰ যোনবোৰ নাম আছে নাম্বাৰ 1 লাগিব নেকি এনেকুৱা কিবা কিবি সুধিবহি আৰু আপোনাক কোনটো ব্ৰেণ্ড লাগিব এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন কৰি শাক চব্জিৰ বেপাৰীৰ দৰে এই মদাহীবোৰে মদকী যোন মদৰ বেপাৰ কৰি আছে সেইসকলে সুধিবহি গতিকে আপোনাৰ সন্তানটোক আপুনি দুখ দি লাভ নাই চৰকাৰে এইবোৰ ব্যৱস্থা চৰকাৰে কৰি দিছে যিমানবোৰ বিদ্যালয় মহাবিদ্যালয় নাই সিমানবোৰ আমাৰ ৱাইন শ্বপৰ দোকান বৰ্তমান খুলি দিয়া হৈছে গতিকে সেইসকলক আপুনি দুখ দি একো কৰিব নোৱাৰে আপোনাৰ সন্তানটোৱে কিহৰ বাবে খাইছে সেইটো কথা আপুনি এবাৰ প্ৰশ্ন কৰি চাওক কোনখন চৰকাৰে দিছে আপুনি চাব স্কুল কলেজ বন্ধ কৰি বৰ্তমান সময়ত ৱাইন শ্বপ খুলি দিছে বৰ্তমান চৰকাৰখনৰ অৱস্থা এইটো মদ নিবিকিলে চৰকাৰ নচলে গতিকে মদৰ দোকান খুলি এইদৰে ঘৰে ঘৰে এজন মদাহী বনাবলৈ চেষ্টা কৰিছে তেখেতলোকে ইমান ভাল ষ্টুডেণ্ট উলিয়াব বিচৰা নাই ভাল চাইণ্টিষ্ট উলিয়াব বিচৰা নাই ভাল শিক্ষক উলিয়াব বিচৰা নাই সমাজখনৰ ভাল এজন প্ৰতিনিধি উলিয়াব বিচৰা নাই তেখেতলোকে এইটো কথা বিচাৰিছে যিমান ওলাওক মদাহী ওলাওক কৰ সংগ্ৰহ হওক আমাৰ চৰকাৰ চলক আৰু আমাৰ পকেট গৰম হওক আমাৰ সন্তানে বাহিৰত গৈ লাভ বিলাসী মাৰি জীৱন কটাওক বাকীবোৰ ভিখাৰীতকৈ ভিখাৰী হৈ যাওক তেনেকুৱা এটা ব্যৱস্থা কৰিছে এখন চৰকাৰে বাকী একো কৰিব পৰা নাই মই কথাবোৰ ক'লে বেয়া পায় বহুজনৰ হয়তো গাত লাগে বহুজনে হয়তো কথাবোৰ চিন্তা কৰিব পৰা যেহেতু ভগৱানে শক্তিটো নিদিলে 1500-1200 টকাতে লাগি থাকোঁতে তেখেতলোকে লেট্ৰিন বাথৰুম ঘৰটোৰ লগত লাগি থাকোঁতে গম নাপালে কিন্তু ভৱিষ্যত প্ৰজন্ম কি হ'ব সেই কথাবোৰ পুংখানুপুংখভাৱে বিস্তৃতভাৱে আলোচনা বা চিন্তা চৰ্চা কৰিব পৰা বিমান বহুতখিনি চিন্তা কৰিব পৰা শক্তি নালাগে কিন্তু সামান্য চিন্তা কৰিব পৰা শক্তি থাকিব লাগে আপোনাৰ সন্তানটোৱে আহি যেতিয়া ঘৰত মাৰধৰ কৰিব বস্তু বাহনি ভাঙিব মদ অকণমান খাই আহি তেতিয়া আপোনাৰ ঘৰখনৰ পৰিৱেশটোতো সেই চৰকাৰখনৰ মানুহকেইটাই এইটো বিশৃংখল পৰিৱেশৰ সৃষ্টি নকৰে আপুনি এটা কথা মনত ৰাখকচোন আপোনাক খাবলৈও দিছে ধাৰেও মাৰিছে গাদিয়েও মাৰিছে আপোনাক চামুচেৰে দিছে বেলচা মাৰি নিছে গানটো হয়তো আপুনি শুনিছে গম পাইছেনে নাই আপোনাৰ সন্তানটোক মদ খাই আহিলে ৱাইন শ্বপৰ পৰা মদ লিবলৈ পাৰ্মিশ্যনো দিলে মদ ল'বলৈ পাৰ্মিশ্যন দিছে মদ খাবলৈ পাৰ্মিশ্যন দিছে তাৰপিছত কি কৰিছে বাটতে অলপমান ৰখি আছে মানে আমাৰ পুলিচ মখা ৰখি আছে পাইপ ভৰাবৰ কাৰণে পাইপৰ পৰা ফাইন ল'লে এইফালৰ পৰা কম বয়সত দিয়াৰ কাৰণে ফাইন ল'লে
আপুনি মালটো খাই উৎপাত কৰিলে, থানালৈ গ'ল, পুলিচে ধৰিলে, তাৰ পৰা ফাইন ল'লে। বৰ্তমান চৰকাৰখন তেনেকেই চলি আছে, পইচা পাতি নাই নহয়। চিষ্টেম বোলে একো নাই। যদি ভাবিছে চিষ্টেম সলাম বুলি, চিষ্টেম সলাবৰ কাৰণে বহুত বছৰৰ প্ৰয়োজন নাই। আপোনাৰ চাগে নায়ক নামৰ চিনেমাখন মনত আছে, অনিল কাপুৰে এক্টিং কৰিছিলে। এক্টৰ ৰোলটোত আছিলে অনিল কাপুৰ, ৰমেশ পুৰী আছিলে, প্ৰয়াত অমেশ পুৰী আছিলে, সকলোৱে পৰিচিত এজন চিনেমা এক্টৰ হয়। সেই অমেশ পুৰীয়ে চেলেঞ্জ কৰিছিলে অনিল কাপুৰক যে এদিনৰ বাবে আপুনি CM হৈ দেখাওক। অনিল কাপুৰ আছিলে এজন সাংবাদিক। সেই সাংবাদিকজনে এদিনৰ বাবে CM হৈ গোটেই ষ্ট্ৰাকচাৰ সলনি কৰি পঠালে। কৰিম বুলি ক'লে মানুহে বহুত কিবা কিবি কৰিব পাৰে, কিন্তু আমাৰ নেতাসকলে কি কৰে, কেৱল মাত্ৰ নিজৰ পকেট গৰম কৰিব লাগে। কেনেকৈ কৰ কাটল সংগ্ৰহ কৰোঁ, এই উঠি অহা প্ৰজন্মটোক কেনেকৈ ধ্বংস কৰোঁ, কেইটামান চাকৰিৰ টোপ দি লালসা দি। আপুনি যে চিনেমাত চাই গোটেই বস্তুবোৰ বৰ্তমান প্ৰেক্টিকেল লাইফত এপ্লাই হৈ আছে মানে, গম পাইছেনে? এই প্ৰেক্টিকেল লাইফত এপ্লাই হৈ থকা কথাটোৱে মানে বহুত ডাঙৰ কথা হৈছে মানে। প্ৰেক্টিকেল লাইফটোত যেতিয়া কথাটো এপ্লাই হৈ আছে, এই কথাবোৰ আপুনি অনুধাৱন কৰক। চিনেমা আহি বৰ্তমান বাস্তৱত ৰূপায়িত হ'লি। চিনেমা মানে অভিনয়, কিন্তু বাস্তৱত সেইখন চিনেমাই মানে প্লে হৈ আছে। গতিকে সাৱধানতা অৱলম্বন কৰক। ছিষ্টেম সলনি কৰিবলৈ বছৰ বছৰ তেখেতলোকক দিয়াৰ প্ৰয়োজন নাই। সেই নেতা পালি নেতা যিসকল দায়িত্বত থাকে, সাধাৰণ জনতাকে কৈছোঁ দেই, মই মন্ত্ৰী বিধায়কৰ কাৰণে ভিডিঅ'টো বনোৱা নাই, কিন্তু সাধাৰণ জনতাক মই উদ্দেশ্যে এইটো কথা কৈছোঁ। এতিয়া ইলেকশ্যনো নাই, ইলেকশ্যনো বোলে কাৰোবাৰ পক্ষপাতি কৰি বনাবলৈ। মই এইটো কথা ক'ব বিচাৰিছোঁ যে চৰকাৰখনে, আপোনালোকে খাওক না, আপোনালোকে দালালি বহুত কৰিছে। যি চৰকাৰে নহওক দালালি বহুত কৰে, টকা পইচা বহুত খায়, কিন্তু আপোনালোকে ছিষ্টেমটো যেতিয়া সলনি কৰিব বিচাৰিছে বা ছিষ্টেম সলনি কৰাৰ ক্ষেত্ৰত আপুনি যিহেতু লাগিছে, আপুনি অকণমানটো ৰাইজৰ বাবে কিবা এটা কৰক। ৰাইজৰ বাবে আপুনি যদি কাম কৰে, আপুনি লোকসভা বিধানসভা যি ৰাজ্যসভা নহওক, আপুনি ভোট বিচাৰি ঘৰে ঘৰে ঘূৰিব নালাগে। আপুনি ভোট বিচাৰি ঘৰে ঘৰে দৰ্জাই টুকুৰিয়াব নালাগে ভিখাৰীৰ দৰে। আপুনি কাম কৰকচোন। অনিল কাপুৰে সেই চিনেমাখনে প্ৰমাণ কৰি থৈছে, তেখেত নহওঁ বুলি কৈছে মুখ্যমন্ত্ৰী, তথাপিও আপুনি হওক, আপোনাৰ ওপৰত বিশ্বাস আছে, আপুনি কাম কৰিব। তেনেকুৱা এটা আপোনালোকে কৰিব নোৱাৰে কিয়? কেৱল মাত্ৰ কৰ কাটল সংগ্ৰহ, মদাহী বনাবলৈ চেষ্টা, স্কুল কলেজ বন্ধ, নিবনুৱাৰ ওপৰত নিবনুৱা, ভিখাৰীৰ ওপৰত ভিখাৰী কৰিছে, কেৱল মাত্ৰ ধৰ্মৰ নামত ৰাজনীতি কৰি দেশখন ফোপোলা কৰিছে। এনেকুৱা ধৰণে কথাবোৰ নহয়। গতিকে আমাৰ সাধাৰণ নাগৰিকে চিন্তা চৰ্চা কৰি কাক যোগ্যজন বিবেচিত কৰি চলাবলৈ দিলে ভাল হয়, দেশৰ বাঘজৰি কাৰ হাতত অৰ্পণ কৰিলে ভাল হয়, এই কথাটো চিন্তা চৰ্চা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। মই এইটো বাবেই ক'লোঁ যে আপোনাৰ সন্তানে যদি মদ খাই আপুনি গৌৰৱান্বিত হওক, আপোনাৰ স্বামীয়ে যদি মদ খাই আপুনি গৌৰৱান্বিত হওক। কাৰণ কি, তেখেতলোকৰ টেক্সৰ পইচাৰে আমি চলিছোঁ, 10জন চলিছে, 1000জন চলিছে, চৰকাৰ চলিছে, দেশ চলিছে। চৰকাৰ নেতা পালি নেতাই বৰ্তমান পইচা পাই চলি আছে। গতিকে গৌৰৱান্বিত হ'ব লাগে। সকলোকে ধন্যবাদ জনাইছোঁ। কথাবোৰ সৰু সৰু মন কৰিব, মদাহী নকৰিব, শিক্ষিত কৰক, ভিখাৰী নকৰিব, জীয়াই থাকিব পৰা এটা পথ দিয়ক। দেশখন দুৰ্বল নকৰিব, সবলভাৱে সকলোৰে আগত সুস্বাৰে যাতে ওপৰ কৰি আমি থাকিব পাৰোঁ, সেই নত কৰি থাকিব লগা নহয়, তাৰ বাবে আপোনালোকে কাম কৰক। মদাহী কৰিবলৈ, ভিখাৰী কৰিবলৈ, অশিক্ষিত কৰিবলৈ উঠি পৰি নালাগিব। ধন্যবাদ।